আসাম লাইফ 24ৰ অফিচিয়েল পেজত আজি বস্তু এটা দেখিলোঁ, দেখি মনটো বেয়া লাগি গ'ল। সেইকাৰণে ভাবিলোঁ কথাখিনি আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিওঁ বুলি। তাতে এখন পষ্টটোত এখন তালিকা দিয়া আছে। তাত লিখা আছে বিহু মঞ্চত শিল্পীসকলৰ মাননি বুলি, শিল্পী বুলি দিয়া আছে। এটা ছাইডে শিল্পীসকলৰ নাম লিখা আছে, এটা ছাইডে তেওঁলোকৰ এমাউণ্টটো লিখা আছে। মই প্ৰথমতে এবাৰ পঢ়ি দিব বিচাৰিছোঁ লিষ্টখন। তাত লিখা আছে শিল্পীৰ নাম আচুৰ্য বৰপাত্ৰ, মাননি 6.5 পৰা 7.5 লাখ, নীল আকাশ 6.5 পৰা 7.5 লাখ, দীক্ষু শৰ্মা 5.5 পৰা 6.5 লাখ, জুবলি বৰুৱা, বৰ্ণালী কলিতা, প্ৰিয়ংকা ভৰালী ইত্যাদি ইত্যাদি। এনেকৈ শিল্পীসকলৰ এখন দীঘলীয়া লিষ্টৰ তালিকা আৰু কিনাৰতে এমাউণ্টটো লিখা আছে। আৰু সেই পষ্টটোত একদম কমেণ্ট বক্সত কমেণ্টৰে ভৰি পৰি আছে। ৰাইজে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই সেইখিনিকে অলপ পঢ়ি দিব বিচাৰিছোঁ, তাৰপিছত মই নিজৰখিনি ক'ম। তাত এজনে লিখিছে, জুবিনদাৰ প্ৰতি সন্মান জনাই এটা বছৰ বিহু ফাংচন নাপাতিলে কিবা ক্ষতি হয় নেকি? আকৌ এজনে লিখিছে, গোটেই জাগকে গৰু পিতন দিব লাগে বিহুত টকা ল'লে। আকৌ এজনে লিখিছে, চাকি জ্বলাই দেৱালী পালন কৰিছিলোঁ, বিহুত জুবিনদাৰ গীতবোৰ লগাই ঘৰতে বিহু পালন কৰিম। গায়ক গায়িকাসকলে মিলি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠান বাতিল কৰিব পৰা সাহস কিয় নহ'ল? তাৰ পাছত লিখিছে, বিহু প্ৰতি বছৰে আহিব, গীত গাই টকা সদায়ে ঘটিব, এবাৰ মাননি নাপালে ঘৰৰ চৰুত ভাত নিসিজিব নেকি? এনেকৈ এগৰাকীয়ে লিখিছে। আকৌ এজনে লিখিছে, যিজন অসমৰ সম্পদে নতুন নতুন সুৰেৰে নতুন শব্দৰে বিহুক এটা নতুন ৰূপ দি গ'ল, যিজন হিয়াৰ আমঠুৱে বিহুৰ ট্ৰেণ্ডটোৱে সলনি কৰি পেলালে, বিহুক এটা নতুন ৰূপ দিলে, যিজন শিল্পীৰ গান গাই আজিও শিল্পীসকলে পেটৰ ভাত মুঠি মোকলাব পাৰিছে, সেইজনে আমাৰ মাজত নাই। তেওঁৰ অবিহনে কেনেকৈ বিহু মঞ্চত প্ৰগ্ৰাম কৰিব বা মাননিৰ কথাটো বাদেই দিছোঁ, হাতত মাইক্ৰফোনটো ধৰোঁতে হাতখন নকঁপিবনে বাৰু? এতিয়া মই ক'ব বিচাৰিম যে আমি গায়ক নহওঁ, তথাপিও মনটো আমাৰে কাৰোৱে ভাল লগা নাই। তেওঁলোকতো গায়ক হয়, একেখন ফিল্ডতে একেলগে কাম কৰা আজি যুগ যুগ ধৰি। আমাতকৈ তেওঁলোকৰ সংস্পৰ্শটো দাদাৰ লগত নিশ্চয় বেছি থাকিব। এইটো কথা বুজি নাপালোঁ যে এজন গায়ক হয় ইজন গায়কৰ প্ৰতি মৰম ভাল পোৱা এনেকুৱাই থাকে নে ইয়াত বেলেগ কিবা তেওঁলোকে এতিয়ালৈকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আচলতে। সেইকাৰণে এইখিনি কথা ক'বলগীয়া হৈছে। কাৰণ পেজ আজিকালি সকলোৰে আছে, এইটো পেজত নিজেই লাইভ এটা কৰি যদি নিজৰ স্থিতি ৰাইজক জনাই দিয়ে, এজন আৰ্টিষ্টৰ সিজন আৰ্টিষ্টৰ প্ৰতি মৰম ভাল পোৱা ইমানে থাকে নে এনেকুৱাই, সেইটো ধৰিব পৰা নাই। কিন্তু এজন কমচে কম ওলোৱা হ'লে ভাল লাগিলহেঁতেন, বুকু ফিন্দাই যদি কোৱা হ'লে বেছি ভাল লাগিলহেঁতেন যে এইবছৰ জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই মোৰ নিজৰ অনুষ্ঠান বাতিল কৰিছোঁ বুলি এটলিষ্ট এজনেও যদি কৈ দিয়া হ'লে ৰাইজে নিশ্চয় ভাল পালেহেঁতেন। আৰু যিহেতু এতিয়ালৈকে কোনেও এই ক্ষেত্ৰত এইটো বিষয়ত নিজৰ মত প্ৰকাশ কৰা নাই, অন্ততঃ এটা লাইভ আহি নিজৰ স্থিতি এবাৰ ৰাইজৰ আগত জনাই দিয়া হ'লে ৰাইজে নিশ্চয় ভাল পালেহেঁতেন, সেইটো মই ভাবোঁ। আৰু দ্বিতীয়তে হ'ল কিছু কিছু শিল্পীৰ নাম ইয়াত উল্লেখ নাই কিন্তু দেই, বহুত জনপ্ৰিয় শিল্পী, তেওঁলোকে হয়তো তেনেকুৱা স্থিতি ল'ব পাৰে, বৰ বিশেষ নাজানো। আৰু কিছু বিহু সন্মিলনে ইতিমধ্যে বিহুৰ অনুষ্ঠানো বাতিল কৰিছে, সেইটো আমাৰ বাবে অতি গৌৰৱৰ বিষয় বুলি ক'ব লাগিব। গতিকে এতিয়া ইয়াত যিখিনি শিল্পীৰ নাম উল্লেখ আছে, সেইসকলে নিজৰ স্থিতিটো এবাৰ যদি লাইভ যোগে আহি ৰাইজৰ আগত প্ৰকাশ কৰি দিয়ে, ৰাইজে নিশ্চয় ভাল পাব। ধন্যবাদ।